নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আজি দ্বিতীয় দিন আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, আহি পেলাই এই মহাশিৱৰাত্ৰি মেলাত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা আহিছে ভক্তসকল, আহি পেলাই এই মহাশিৱৰাত্ৰি মেলা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ আজি দ্বিতীয় দিন। ইয়াত ভক্তসকল আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? নাৰায়ণপুৰৰ পৰা আহিছোঁ। নাৰায়ণপুৰৰ পৰা। কেনেকুৱা লাগিছে এই মেলাত? বিৰাট ভাল লাগিছে আহি। আগতে আহিছিল নে মেলাত? আগত আহিছোঁ, যোৱা বছৰো আহিছে, এই বছৰো আহিছোঁ। ভাল লাগিছে আহি? ভাল লাগিছে, ভাল লাগিছে। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? বহুত সুন্দৰ লাগিছে আৰু বছৰে বছৰে আমি আহোঁ, বহুত ভাল লাগিছে মেলা। মানে বছৰে আহোঁ, কিন্তু আমি প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ। হয়, ইতিমধ্যে শুনিলে ভক্তসকল উৎফুল্লিত হৈ পৰিছে এই মেলাত আহি, আৰু সকলোৱে মেলা উপভোগ কৰিছে। ক'ৰ পৰা আহিছে? আমি আপোনাৰ বৰগাঙৰ পৰা আহিছোঁ। বৰগাঁৱৰ পৰা? বৰগাং। কেনেকুৱা লাগিছে আহি? ভালেই লাগিছে। ভাল লাগিছে। অঁ। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাত বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, আৰু আজি দ্বিতীয় দিনৰ মেলা চলি আছে। আৰু এনেদৰেই মেলাত দ্বিতীয় দিনৰ মেলা উপভোগ কৰিছে ভক্তসকলে। ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে আহি? বঢ়িয়া লাগিছে। ভাল লাগিছে? আমি ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে এগৰাকী বাইদেৱে কৈছে মেলাত আহি ভাল লাগিছে। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে মেলা ইয়াত চলি আছে, আৰু আৰক্ষীৰ লোকেও নিজৰ নিজৰ দায়িত্ব সুকলমে পালন কৰি আছে। আৰক্ষীৰ লোকেও তেখেতলোকৰ যি কৰ্তব্য দায়িত্ব পালন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আজি দ্বিতীয় দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰেই আৰক্ষীৰ লোকে নিজৰ দায়িত্ব পালন কৰিছে। আৰু ইয়াতে যিসকল এই মেলা পৰিচালনা সমিতিৰ বিষয়ববীয়া, তেখেতলোকেও নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই মেলা। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, আহি পেলাই মেলাত অংশগ্ৰহণ কৰিছে। সকলোৱে মেলা উপভোগ কৰিছে, আৰু এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে এই মেলা প্ৰাংগণত। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে মেলা অনুষ্ঠিত হৈছে। আৰু ইয়াতে আছে মেলা পৰিচালনা সমিতিৰ সম্পাদক, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, ওম নম শিৱায়, গুপ্তেশ্বৰায়, ভৈৰৱায় নমঃ। আজিৰ আমি দ্বিতীয় দিন। এই দ্বিতীয় দিন খুব ভাল পৰিৱেশত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত মেলা ভাগটি চলি গৈছে। বাতাবৰণটো ভাল, ভক্তিভাৱেৰে সকলো সমাগমসমূহ হৈছে মানুহৰ। সেইখিনিয়ে ভগৱানৰ আশীৰ্বাদ লৈছে, বাছ ধুনীয়া পৰিৱেশত হৈছে। হয়, ইতিমধ্যে শুনিলে এক আনন্দময় পৰিৱেশৰ মাজেৰে এই মেলা অনুষ্ঠিত হৈছে। আৰু এই গুপ্তেশ্বৰত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ আজি দ্বিতীয় দিন। আৰু দ্বিতীয় দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, আৰু কেইবাখনো ৰাজ্যৰো ভক্তপ্ৰাণ ৰাইজ ইয়াত আহিছে, আহি পেলাই মেলা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই মেলা। আৰু এই মেলা 20 ফেব্ৰুৱাৰী 2026 তাৰিখলৈকে চলিব। যিসকলে এতিয়াও মেলাত আহিম বুলি মনত আশা পুহিছে, তেখেতলোকে আহক মেলালৈ, আৰু মেলা উপভোগ কৰক, তাৰে কামনা কৰিছে আজি মেলা পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।